নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিলে এই বিষয়ে অলপ আপোনালোকক আগবঢ়াই দিছোঁ। আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে 22 মাৰ্চ 2024 তাৰিখে ৰাজ্যিক কমিটিৰ বৰ্ধিত সভাত লোৱা সিদ্ধান্তকে বাহাল ৰখা হয়। অৰ্থাৎ অসহযোগ কাৰ্যসূচী চলি থাকিব। পোষণ ট্ৰেকাৰ খোলা নহ'ব, কিন্তু কেন্দ্ৰ খোলা ৰাখি প্ৰাক-প্ৰাথমিক শিক্ষা THR আৰু প্ৰস্তুত খাদ্য প্ৰদান কৰা হ'ব। যদিহে CDP কাৰ্যালয়ৰ পৰা প্ৰয়োজনীয় সামগ্ৰী কেন্দ্ৰত যোগান ধৰে। বৰ্তমান পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিৰ্বাচন পৰিচালনাত সৃষ্টি হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ সভাই BLOৰ কামত অসহযোগ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়ে দ্বিতীয় সিদ্ধান্ত গ্ৰহণ কৰে। ওপৰত উল্লেখিত 1 নং সিদ্ধান্ত কাৰ্যকৰী কৰাৰ লক্ষ্যৰে তলত উল্লেখ কৰা ধৰণে প্ৰচাৰ অভিযান সংগঠিত কৰা হ'ব। সেয়েহে 5টা গোট বনাই জিলা ভাগ কৰি তলত উল্লেখ কৰা দায়িত্ব অৰ্পণ কৰা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে মাননি বৃদ্ধি বিষয়টো এৰাই চলিবলৈ কৌশল কৰি CITU বাদ দিয়াৰ এক অগণতান্ত্ৰিক প্ৰস্তাৱ দিছে। আজিৰ সভাই মুখ্যমন্ত্ৰী মহোদয়ৰ এই কৌশলৰ বিৰুদ্ধে সমগ্ৰ অসমৰ কৰ্মী সহায়িকা আৰু মিনি কৰ্মী ঐক্য দৃঢ় কৰি তোলাৰ সংকল্প গ্ৰহণ কৰে।